মই ইয়াত কোনো ভোট কালেকশ্যন কৰিবলৈ অহা নাই। যদি মই কালেকশ্যন কৰোঁ তেনেহ'লে আজিয়ে জেললৈ যাব লাগে। হেল্ল' নমস্কাৰ, বিয়ানাপাতা ফেচবুক পেজৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। যিহেতু অহাকালি আমাৰ পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ শেষৰ দিন ভোট গ্ৰহণ, এই ভোট গ্ৰহণ সম্পৰ্কে কেইটামান আমি কথা আলোচনা কৰিবলৈ আহিছোঁ। আপোনালোকে কথাষাৰ মনোযোগেৰে শুনিব। পোনপ্ৰথমে আমাৰ এটাই প্ৰশ্ন, আমি অহাকালি ভোটটো কাক দিলে ভাল হ'ব? পোনপ্ৰথমে মোৰ সেইটো প্ৰশ্ন। আচলতে মই কোনো দলক সমৰ্থন কৰিবলৈ মই ইয়ালৈ অহা নাই। হয়তো আপোনালোকে ভোটটো বিজেপিকো দিব পাৰে, হয়তো আপোনালোকে কংগ্ৰেছকে দিব পাৰে, হয়তো আপোনালোকে নিৰ্দলীয় প্ৰাৰ্থীকো দিব পাৰে। কিন্তু আপোনালোকে এজন যোগ্য ব্যক্তি হিচাপেহে অহাকালি আপোনালোকে ভোটটো প্ৰদান কৰিব। এনে যাক তাক ভোট দি আপোনালোকৰ একো কাম নহয়। এই ভোট দি আমি কোনো মন্ত্ৰী সভা আমি গঠন নকৰোঁ, অকল আমাৰ পঞ্চায়তটো ভালদৰে পৰিচালনা কৰিব। সেইকাৰণে এই পঞ্চায়ত নিৰ্বাচন আচলতে আমাৰ কেন্দ্ৰত চলি আছে বিজেপি চৰকাৰ, আমাৰ ৰাজ্যত চলি আছে বিজেপি চৰকাৰ। সেই হিচাপত যদি আপোনালোকে যদি ভোটটো দিয়ে তেনেহ'লে আপোনালোকৰ কাৰণেই ভাল হ'ব। কাৰণ বিজেপি চৰকাৰ বহুত ভাল উন্নয়নমূলক কাম কৰি আছে। গতিকে মই কোনো দলক সমৰ্থন কৰিবলৈ অহা নাই। আপোনালোকৰ ইচ্ছা হিচাপে আপোনালোকে ভোটটো প্ৰদান কৰিব। আৰু অহাকালি ৰাতিপুৱা আপোনালোকে যিহেতু কেন্দ্ৰলৈ যাব, তাত গৈ পিনে আপোনালোকে নিজক প্ৰশ্ন কৰিব যে মই ভোটটো কাক দিলে ভাল হ'ব। আপোনালোকে এনে এজনক ভোট দি লাভ নাই। মই ইয়াত কোনো ভোট কালেকশ্যন কৰিবলৈ অহা নাই। যদি মই কালেকশ্যন কৰোঁ তেনেহ'লে আজিয়ে জেললৈ যাব লাগিব। গতিকে মই কোনো দলক সমৰ্থন কৰিবলৈ অহা নাই। জাষ্ট কেইটামান কথা আপোনালোকৰ সন্মুখত ক'বলৈ আহিছোঁ। আৰু অহা 11 তাৰিখৰ দিনা মই আপোনালোকৰ সন্মুখত আহি আছোঁ এটা ভাল ফলাফল লৈ, যাতে আমি জিকিব পাৰোঁ। সেই হিচাপত আপোনালোকৰ সন্মুখলৈ আহিম। এতিয়া বিদায় লৈছোঁ। ধন্যবাদ।